Good morning. সকলোকে পুৱাৰ সম্ভাষণ জনাইছো আৰু আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ কাৰেণ্টে লুকাভাকু খেলিছে। মুনুবিহীন ৰাতিপুৱাৰ পাকঘৰ। প্ৰথম চাহ কাপে পাতি লওঁ। মুনু অহা আগৰ সময়খিনি মোৰ এনেকুৱাই আছিলে। সব ৰান্ধি মেলি স্কুল যাব লাগে নহয়। এয়া ভাত পাতিবলৈ লৈছো। এতিয়াও সব মুনুৰ ওপৰত ভৰসা নকৰো, কিন্তু ৰাতিপুৱাখিনি তাই মানে মোক কৰিব নিদিয়ে। সেইকাৰণে মই ৰাতিয়ে ৰান্ধো বেছি ভাগ। ৰাতিপুৱা বেছি খৰধৰ হয় যে অন্যান্য বেলেগ কামবোৰ কৰো, তাই ৰন্ধা বঢ়াবোৰ কৰে আৰু ৰুটিটো কিমান ধুনীয়া বনায়। আজি আকৌ ৰুটি বিহীন মই নিনোদে আছে ৰুটি। মানে ভাতো বনাম ৰুটিও বনাম একদম সময়ে নহৈছে। শাক পাচলি কালি কেইটামান কিনি আনিছিলো। এতিয়া কি বনাম তাকে চাই দাংবডি আছে। এইয়া ইয়াতে দাইল কচু বনালো অকণমান ডাঠকে। তাৰপিছত আলু ভাজি আছো। আলুখিনি মই অকণমান ভাজি লওঁ মানে আলু ভাজি তাৰপিছতে এয়া দি দিলো দাংবডি অকণমান ডাঙৰ ডাঙৰকৈ কাটিছো। এয়া বটলত পানী ভৰাই ললো। এফালে লৈছো অকণমান চিৰা স্কুলত ধুই লমগৈ দেই। এখন চামুচখন ইয়াতে লৈছো আৰু আজি ভাবিছো এনেকৈ লৈ যাওঁ। দৈ আছিলে ইমানখিনি দৈ আৰু চেংনাঙে ইমানখিনি এনেও নাখায়, টেঙা হৈ থাকিবগৈ পিছত। ধুনীয়া দৈ চাওক। এয়া দৈ লৈ যাম। দৈ এনেও খাব লাগে ন, অকণমান টেঙা দৈ বোলে খোৱা ভালহে, খালি আকৌ এচিডিটি হৈ যায় নহয়। তো এইখিনি দৈ বৰ ধুনীয়া আকৌ মিঠা মিঠা। বহুত দিন মানে থৈ দিলে মানে টেঙা হৈ যায়। এতিয়া এইকণ থৈ দিওঁ। আজি আকৌ গাখীৰ আনিব নহয়, আকৌ অকণমান সোমোৱাই থৈ দিম। যেন তেন কাম বন আজৰি কৰি এয়া নিজৰ টিফিন চিফিন বেগ চব লৈ পিনে ওলালো আৰু দেই। আমাৰ এইজনে কিবা কিবি কৰি ফুৰিছে। সেয়া যাওঁ। অঁ গেটখন খুলি দিবা নেকি? নে কোনোবা খুলিছে? কচু আনিছে নেকি বুলি কৈছিলে যে? নে নহয়? অঁ হেৰিটো হেৰি বেলেগ কচু আনিছে। গেট খুলি থৈ আহিছনে? বহুত সময় মূৰত আহিছো আপোনালোকৰ ওচৰলৈ। আচলতে এইটো সময় স্কুলত আছিলো যে, এইবোৰ টিফিন চিফিন ঘৰৰ পৰা আনো আকৌ ইয়াৰ পৰা টোপোলা পাতিব লাগে। এতিয়া ছুটি হ'ব হ'ল। কৃষ্ণ প্ৰভু। বাকীবোৰতো কামত এলাহ হৈছে, মুনু নাথাকিলে মোৰ ভিডিঅ' বনাবলৈ এলাহ লগা হৈছে। অথনি স্কুলৰ পৰা আহি ভাত পানী খাই, ভাত মানে আনদিনেতো নাখাওঁ। এওঁ আকৌ কিহে পালে জানো আজি কৈ আছে। ভাত কেইটামান খাই লো, আকৌ খাই লওঁতে সেই ভাত কেইটামানো খাইছো। লোৱা এই মানুহজনক অকণমান দৈ দিছো। আজি সন্ধ্যা চাহকাপ নিজে বনাই খালে। আৰু মানে ভাত খাওঁতে কি হ'ল, মোৰ আমাৰ এটা বস্তু আছে ৰ'ব দেখুৱাই আছো। নেদেখুৱালে আপোনালোকে বুজিয়ে নাপাব। দেখিছে নহয়, এইবিলাক হৈছে ভোট জলকীয়া। ঘৰৰ ভোট জলকীয়া শুকুৱাই পিনে এনেকৈ খুন্দি ল'লে ইমান ভাল লাগে নহয় খাই। এতিয়া পেটটো তামাম পুৰিছে নহয়। ৰাতিপুৱা আজি এনেও ভাত নাখাওঁ, এসাঁজেই খাওঁ। স্কুলত আহি খাই দিওঁ যেতিয়া আকৌ নাখাওঁ। ফ্ৰিজত গাখীৰ থোৱা আছিলে, তেওঁক দৈ দিলোঁ। মই বোলো অকণমান গাখীৰকে খাই দিওঁ। একদম মানে এনেকুৱাই পেটটো পুৰিছে নহয়। কয় নহয় লোভেই পাপ বোলে পাপেই মৃত্যু। মোৰ এনেকুৱা হৈছে অৱশ্যে জলকীয়া খাই নমৰো বাৰু, কিন্তু তেনেকুৱা নিচিনা হৈছে আৰু মানে। মোৰ সংগীজন দেখিছে নাই ক'ত শুই আছে? শুই থাকেই। দাইল ৰান্ধিলোঁ কচু আৰু বিলাহী দি পেলাই। কিন্তু হ'লে বৰ থুলমূলকৈ সিজিলেও আকৌ বেয়া লাগে নহয়। অকণমান ফটা ফটা নিচিনা হৈ থাকিলে আমাৰ মুনুৱে যে বেলেগ ভাল পায়। আজি পিছে বাৰু মুনু নাই, অকণমান সিজক। কণী কুহুমটো নভগাকৈ যে বনায়, মই আকৌ যেতিয়াই বনাওঁ তেতিয়াই ভাগি যায় নহয়। সেইকাৰণে ইয়াতে উলিয়াই লৈছোঁ। নাজানো আৰু দেই কি হ'ব। বাবুলে বোলে কণী খাব। মই এইফালে বইল ডিম খাইছোঁ আৰু অকণমান দালি খাইছোঁ। অভ্যাস হৈ গ'ল যে মাত্ৰ এসাঁজ ভাত খাই। এতিয়া মানে সেই সাঁজ খোৱাৰ পিছত ভাবিছিলোঁ দেই খাব পাৰিম বুলি। এই অথনিয়ে খোৱা ন, 3:30 নে 4টা বাজিছিলে। কিন্তু আকৌ মানে একদম খাবলৈ মন নকৰে। বেছিকৈ খাই দিলে মানে পেটটো ভাল নালাগিব বোলো। এওঁ কৈছে আকৌ কেইটামান খাই দিয়া। মই বোলো অথনি কৈ খোৱালা, এতিয়া আকৌ নাখাওঁ। সেই কণী খাইছোঁ। নিজে খালোঁ। এতিয়া মেকুৰীক দিব লাগে, কুকুৰক দিব লাগে। এইফালে আমাৰ মানে ৰখীয়া দুজন আছে নহয়, তেওঁলোকৰ দুজনৰ কাৰণে এইফালে মাছ ফ্ৰাই কৰি থৈছোঁ। এইখিনি হৈছে আমাৰ মেকুৰীজনীৰ কাৰণে। এইকেইজনক বেলেগকৈ সানি দিব লাগিব। কালি ভিডিঅ'টো শেষ নহ'ল, আজি আকৌ আৰম্ভ কৰিছোঁ, কিন্তু একদম আবেলিৰ পৰা। এতিয়া ভাত পানী ৰান্ধি আছোঁ। আমাৰ ফালে আলহী আহিছে। ভাতৰ চিটি বাজিলে। আগতে আমাৰ এওঁ যেতিয়া মানে কিবা কিবি কাম কৰে আৰু মোৰ তেতিয়া চাকৰি বাকৰি নাছিলে দে। কাপোৰ কানি ধুবলৈ দিলে, ব্যৱসায় আছিলে। কাপোৰ কানি ধুবলৈ দিলে মানে কি কওঁ, সদায় পকেটবিলাক খুচৰোঁ। সেই কাহিনীটো আজি কেলে মনত পৰিলে আকৌ চাওক। এই ইয়াত যে এনেকৈ আছিলে, আমিনো আজিকালি কেলে চাইছোঁ আৰু এই পইচা এনেকৈওনো থাকেনে বাৰু? সেই সৰি মেচিনত সোমাই গ'ল নাই, ফাটিলে নি চোৱাচোন। আলহী দেখুৱাইছো চাওক। এইটো ঘৰটো চাই আছে। মই বোলো এনেকৈ থবি, আহি পেলাই চেংনাঙে একদম কান্দন লগাব। তাই আকৌ এনেকৈ ঘূৰাই থৈ গৈছে নহয়। এনেকৈ তাই যেনেকৈ থৈ গৈছে তেনেকৈ থম। মানে এইখিনি সৰুতে জোকাই আছে আকৌ ফোন কৰি
শুন তোমাৰ ভাগৰ হেৰিটো অকণমানি ঘৰটো ল'লোঁ খেলিলোঁ বুলি কৈছে আমিও ওলা তই আহি ইয়াত সোমালো আকৌ মুনুৱে আহি দিবহি পৰীক্ষা হৈ আছিলে যে মাজতে স্থগিতও হ'ল ৰখাই দিব লগা হ'ল তাৰপিছত এতিয়া পূজাৰ বন্ধৰ পিছত দুদিন আছিলে দুদিনত আজি মানে পৰীক্ষা শেষ হৈছে আৰু পৰীক্ষা শেষৰ পিছত ইহঁতৰ যেন আৰু পঢ়িবলৈ নাচাক বছৰীয়া পৰীক্ষা নিব পিছত চিধা আমাৰ ঘৰলৈ শুনাইছোঁ যাবগৈ বাৰু সেইকাৰণে খৰধৰকৈ ভাতকেইটা বনাইছোঁ ভাতকেইটা খুৱাই পঠিয়াম আৰু বহুত দিনৰ মূৰত এনেকৈ মাংস আৰম্ভ কৰিছোঁ আলহীৰ লগতে খাই পেলাই যদি আৰম্ভ কৰা নহয় বা ৰন্ধা নহয় তাৰপিছতে মানে খাব মনেই নোযোৱা হৈ আছে সেইকাৰণে ভাবিলোঁ আজি ইহঁতিকেইজনী আহিলে যে সিহঁতে আকৌ ব্ৰইলাৰ মাংসহে ভাল পায় বোলে চাওক আকৌ এই ছোৱালীবিলাক মানে ছোৱালী বুলি নহয় আৰু সৰু ল'ৰা ছোৱালীবিলাকে বেছিভাগ সিহঁতি ব্ৰইলাৰে ভাল পায় ঐ ছোৱালীকেইজনী দাইল বেলেগে বাতিত নাই দিয়া এনেকৈ দিছোঁ হ'বনে কাজিয়া চাজিয়া নালাগিব আৰু দুইজনীয়ে দেই লৈ খোৱা তেওঁলোক আহিলে আজি পৰীক্ষা শেষ গতিকে পৰীক্ষা শেষত আমাৰ ঘৰ অতিথি হৈছে যা বস্তু নেকি শুন মই না তাৰ মনটো মাৰি আছে আকৌ এই মাত্ৰ সাৰ পাইছে যে কোনে দিলে নেমনি মোৰ জান নকওঁ বাৰু দিয়া টনা আজা কৰিলে আকৌ কান্দিয়াই দিব নেকি ঘৰলৈ আহিলা আকৌ ঘৰলৈ আহিলা তুমি দেহি চবকে বিচাৰিছো আপা এতিয়া লগতে আহিছে মানে ন খাৰু চাওঁ ইমান ধুনীয়া খাৰু বিৰাট ধুনীয়া লাগিছে কি চাবি আছে নেকি নাই এইটো বৈষ্ণৱ জাতলৈ আনিছা বৰ ধুনু দেই তাইহে জানে কিমান মিছ কৰি আছে চিধা সোমাইছেগৈ তাত মই শুন বাহ এখন কম তাই মনটো বেয়া লাগিছে নি বাৰু কিমান দুৰ্ভাগ্য দেহি ঐ আনিছে আৰু এবাৰ নে দুবাৰ সোমালে তাৰপিছত এনেকৈ ঘৰলৈ গ'লগৈ ন ক'ত আছা লোৱা পূজা বুলি তোমাক কিবা এটা আনি থৈছোঁ ধৰা লোৱা ক'লৈ গ'লা বোলে মানে পূজাত গিফ্ট এটা কুকাৰটো ৰবাৰডাল ছিঙি থাকিলে এতিয়া তাৰমানে এডাল নহ'লে মানে নহ'ব যে একচুৱেলি দেউতাকে আনিছে এতিয়া মই এনেই ধেমালি কৈছোঁ কিন্তু আকৌ তাইক নিদিয়াকৈ নাই থকা আকৌ পইচা দিলোঁ নিজে কিনি ল'ব ন থেংক ইউ দেহা খাৰু পিন্ধাবলৈ তেনেকৈ নিপিন্ধে সেনেকৈ নিপিন্ধা এনেকৈ কৈ চেপি চেপি পিন্ধাই আকৌ নেজানে কোনো নিচিনা যদি কোনোবা আছে সেইবোৰে চাই ল'ব দেই জনাবই নহয় এইডোখৰ সদায় এনেকৈ কৰি এনেকৈ কৰে নাই এনেকৈ কৰি দিয়ে যে সেনেকৈ নহয় এনেকৈ কৰি চেপি সোমাব যেনেকুৱা সৰু খাৰু হ'লেও সোমাব এইটো চাওক এইডোখৰ পৰা এনেকৈ চেপি চেপি নিব লাগে পূজা লাগিলে আৰু দেই ৰাইজসকল ভাল লাগে আকৌ এই কোনোবাই ফোন মাৰিছে আপোনালৈ কোনোবা ভাগ্যশ্ৰী বুলি ছ'চিয়েল মিডিয়াৰ যুগ আৰু এই ছ'চিয়েল মিডিয়া যদি ব্যৱহাৰ কৰিব জানে তেতিয়াহ'লে কিমান ভাল হয় চাওকচোন মুনুৱে চাহ বনাই আছে আলহীৰ কাৰণে আৰু আলহী হৈছে গাহৰি পোৱালি নিবলৈ আহিছে এতিয়া মানে আচল কথাটো কৈ নিদিলে আপোনালোকে বুজি নাপাব নহয় মানে মই গাহৰি পোৱালি বিক্ৰী কৰিম বুলি হেৰি দিছিলোঁ ষ্টৰিত লগাইছিলোঁ তাৰপিছতে ফেচবুকত দিছিলোঁ তেনেকৈ কৰি পিনে আহি গ'ল মানে মোৰ অনুৰাগী হয় ভিডিঅ' চাই কাৰণে চাওকচোন এতিয়া চাবলৈ গ'লে ন চিনি নাপাওঁ জানি নাপাওঁ বা আমাক ভিডিঅ' চাই কাৰণে আমাক দেখিছে আমাক চিনি পায় কিন্তু তেনেকৈ এই প্লেটফৰ্মখনৰ পৰাই যে এনেকুৱা কিছুমান ব্যৱসায় বাণিজ্যৰ কাৰণেও সুবিধা হয় চাওকচোন গাখীৰ দিছে শুন দেই গাখীৰ খোৱা গাখীৰ খাই ভাল পোৱা নাই খাওক খৰধৰকৈ বনালোঁ পুৰি তেওঁলোকৰ বোলে খাবলৈও সময় নাইকিয়া নিচিনা হৈছে এনেকুৱাকৈ আলহী আহে চাহ দি লগাই পুৰি অকণ দুইজনীয়ে লগ লাগি বনাইছোঁ নালাগে হ'ব মোৰ ভিডিঅ' চাই
ভবাই নাছিলোঁ আপুনিও চাই বুলি দিছোঁ দেই অঁ শুন তোমাক লাগিবনে নালাগে হৈ যাব অঁ ভালে কৰিলে আকৌ এনেকৈ নাহিলেনো ক'ত অহা হ'লহেঁতেন ন তুমিও এতিয়া ইমান দিনৰ পৰা ভিডিঅ' চোৱাটো বাদ দি এনেও চিনি পোৱা ন কিন্তু অহাটো হোৱা নাই মাত বোলো হোৱা নাই চোৱাচোন অঁ আপোনালোকক দিব আপোনাক মতা এটা দিব দানা কাইলৈ কিনিবা নহয় আজিৰ কাৰণেহে ন আজিখিনিৰ কাৰণে দি পঠিয়াইছে তো চবকে দি পঠিয়াহি হ'ব যোৱা অঁ বাই 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 ভাল লাগিলে বাৰু দেই লগ পাই